বিৰতিলৈ যোৱাৰ পূৰ্বে আমি জনাইছিলোঁ যে বিশেষ ৰেল সেৱা দিয়া হৈছে দুখনকৈ ৰেল আহিব এখন নতুন দিল্লীৰ পৰা আগৰতলালৈ এখন নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ গতিকে এই ক্ষেত্ৰত এতিয়া বহুখিনি কথা আহি পৰিছে সাৱধানতা সতৰ্কতা আহি পৰিছে কথা বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক আহিব নীতি নিৰ্দেশনা আছে ৰেলৱে বিভাগৰো মই টমাছৰ ওচৰলৈ যাম টমাছ আমি আপোনাৰ পৰা কিছু সময় ল'ম কাৰণ আপুনি যেহেতু জনাই গৈছিলে আমি আৰু কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম এই ক্ষেত্ৰত টমাছ হয় স্যার পাপড়ি এটা এক প্রকার শঙ্কার কারণ আহি পড়ছে কারণ ভগবান নকরক সেই রেলখনত যদি কোনো সংক্রমিত ব্যক্তি আহে 48 ঘণ্টা তেখেতে যাত্রা করে আহিব আন জাতিলৈ তাত বিয়পি পড়ার সম্ভাবনা যথেষ্ট থাকে কারণ রেলত কোনো ধরনের এইটো নির্দেশনা দিয়া নাই যে ইমানে যাত্রী হব পাৰিব এখন রেলত ইতিমধ্যে কোৱা হৈছে যে 1000 পৰা 1200 যাত্রী তেওঁলোকে যাত্রা কৰিব উজনি অসমত যিখিনি লোক আহিব ডিব্ৰুগড়লৈ তেওঁলোকক জনেল স্ক্ৰিনিং কৰা হ'ব আৰু তাৰ পিছত কোৱাৰেণ্টাইনত ৰখা হ'ব কঠোৰ কোৱাৰেণ্টাইন ৰখা হ'ব বুলি ইতিমধ্যে জনাইছে আৰু এই ক্ষেত্ৰত দায়িত্ব প্ৰদান কৰা হৈছে স্থানীয় যিসকল বিধায়কক তেওঁলোকক থকা খোৱা ব্যৱস্থা কৰি দিবৰ কাৰণে আন ব্যৱস্থা কৰি দিবৰ কাৰণে কোৱা হৈছে এটা উজনি অসমৰ আটাইখন জিলালৈ যথেষ্ট সংখ্যক লোক আহিব ডিব্ৰুগড় জিলালৈ আৰু লগতে অৰুণাচললৈ যথেষ্ট যাত্ৰী আহিব তেওঁলোকক এতিয়া যেহেতু কোৱাৰেণ্টাইন কৰা হ'ব তাৰপৰা তেওঁলোকক কোভিড-19 টেষ্ট কৰা হ'ব তাৰপিছতে বেলেগ বেলেগ ঠাইলৈ পঠিয়াই দিয়া হ'ব নিজ ঘৰলৈ পঠিয়াই দিয়া হ'ব ঘৰত গৈও তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হ'ব এতিয়া কথা হ'ল কি ইমান ডিব্ৰুগড় কিমান সাজু হৈ আছে ইমান সকল যাত্ৰীক কোৱাৰেণ্টাইনত ৰাখিবৰ বাবে নহয় যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোৱা হ'ল যে আমাৰ ডিব্ৰুগড়লৈ দিল্লী ডিব্ৰুগড় আমাৰ ট্ৰেইন চলিব আৰু ট্ৰেইন চলিলে আমাৰ 1200 বা 1000 আমাৰ তাত ব্যক্তি আহিব আমাৰ ইয়াত আমি সেই ধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ 1200 ব্যক্তি যদিও আহে গোটেইখিনি ব্যক্তিয়েই ডিব্ৰুগড় আহি নাপায়হি তেওঁলোকে পৰ্যায়ক্ৰমে কিছু কিছু জেগাত তেওঁলোক নামি আহিব উজনি অসমলৈ যিখিনি আহিব আহি ডিব্ৰুগড় সেই লাষ্ট ষ্টেচন হিচাপে ডিব্ৰুগড় নমাৰ পাছত আমি ঠাৱৰ কৰিছোঁ যে প্ৰায় 250 মান পেচেঞ্জাৰ আমাৰ ডিব্ৰুগড়ত নামিব বুলি আমি এটা মনতে চিন্তা চৰ্চা কৰিছোঁ আৰু সেই ধৰণে আমি ইয়াত বিভিন্ন ধৰণেৰে যোগাযোগ কৰিছোঁ উপায়ুক্ত মহোদয়ৰ লগতো কৰিছোঁ আমি তৰপে ইয়াত সভা সমিতিখন পাতি আমি কি ধৰণে কৰিব লাগে লজবিলাক হওক হোটেলত হওক এটা বয়সস্থ ব্যক্তিসকলক আমি তেওঁলোকক হোটেলত ৰখা ব্যৱস্থা যদি ডেকা কোনোবা ল'ৰা আছে তেওঁলোকক আমি লজবিলাকত ৰখা বা আমি যদি বিশেষ দৰকাৰ হয় পৰ্যায়ক্ৰমে যদি তাতকৈ বেছি হৈ যায় তেতিয়া আমাৰ খনিকৰ পাৰ্কত আমাৰ জেগা আছে বাকী যিখিনি কথা দৰকাৰ হৈছে আমি পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছোঁ আৰু মই ভাবোঁ টমাছ আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে জনাইছে বিধায়ক প্ৰশান্ত ফুকনে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকিব পৰ্যায়ক্ৰমে তেওঁলোকে সেই ব্যৱস্থা গ্ৰহণ কৰিছে হোটেলৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে বয়সস্থ লোকৰ বাবে এয়া ডিব্ৰুগড়ত এনেধৰণে প্ৰস্তুতি চলোৱা হৈছে মই জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে আছে ৰাজু আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে পুনৰ মই কৈছোঁ পুৱাৰ ভাগতো মই আপোনাক এটা কথাই সুধিছিলোঁ যে যিমান এটা হয় যোগাযোগ বিচ্ছিন্ন হৈছে ৰাজুৰ সৈতে কিন্তু এইখিনিতে আমি পুনৰ এবাৰ জনাইছোঁ যে দীৰ্ঘ সময় মূৰত বিশেষ ৰেল সেৱা ইতিমধ্যে দিয়া হৈছে আৰু সেয়া ডিব্ৰুগড়ৰ ব্যৱস্থাৰ কথা আমি ইতিমধ্যে জানিলোঁ কাৰণ শংকা আছিল ৰাইজৰ মনতো যে যিহেতু ইমানখিনি যাত্ৰী আহিব গতিকে ডিব্ৰুগড় হ'বগৈ লাষ্ট ষ্টেচন গতিকে তেনে ক্ষেত্ৰত ডিব্ৰুগড়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে টমাছে ইতিমধ্যে আমাক জনালে জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে আছে ৰাজু পুৱাৰ ভাগতো আপোনাক মই এটা প্ৰশ্ন কৰিছিলোঁ যে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত বিশেষ ৰেল সেৱা কিন্তু যিমান ভাল খবৰ সিমানে হয়তো শংকাৰ খবৰ প্ৰথমতে মই সেইটোৱে জানিম কাৰণ দিনটো আপুনি যিহেতু এই ক্ষেত্ৰত যথেষ্টখিনি আপডেট হয়তো আপোনাৰ হাতত আহি পৰিছে গতিকে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে ভাল খবৰৰ লগতে এটা শংকাৰ কাৰণো ৰাজু সঁচাকৈ পাপৰি ভাল খবৰ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এটা ভাল খবৰ যে যিখিনি মানুহ বন্দী হৈ আছিলে বাহিৰত সেই বহিৰাজ্যত সেই লোকসকল নিজৰ মাতৃভূমিলৈ ঘূৰি আহিবলৈ আৰু সকলোৰে নিজৰ মাতৃভূমিৰ প্ৰতি এটা টান থাকে আৰু এই সময়ছোৱাত স্পৰ্শকাতৰ যিহেতু এটা সময় তেওঁলোকেও নিবিচাৰে যে তেওঁলোক বাহিৰত থাকক আৰু তেওঁলোকৰ পৰিয়াল স্বজন আছে গতিকে তেওঁলোকৰ ওচৰলৈ তেওঁলোক উভতি আহিব বিচাৰে এইটো এটা ভাল খবৰ তেওঁলোকৰ বাবে এটা ইতিবাচক খবৰ তেওঁলোক ঘূৰি আহিব পাৰিব কিন্তু এটা শংকাৰো খবৰ যে আমি যদি চাওঁ পূৰ্বতে ইয়াত অসমত যিমানখিনি কেছ এতিয়ালৈকে ওলাইছে কোভিড-19ৰ সেই কেছখিনিৰ ভিতৰত অধিকাংশই কিন্তু বহিৰাজ্যৰ পৰা অহা তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী তেওঁলোকৰ
আছে গতিকে সেই লোকসকল অহাৰ পিছত ইয়াত তেওঁলোক কেৰিয়াৰ হ'ব নেকি কেনেবাকৈ এই কোভিড-19 তেওঁলোকে কঢ়িয়াই লৈ আহিব নেকি এই ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ শংকাৰ কথা আছে আৰু সেই ভয়টো বা শংকাটো সেই সচেতনতাটো সাৱধানতাটো প্ৰত্যেকেই অৱলম্বন কৰা উচিত আৰু তেওঁলোকে আহি তেওঁলোকৰ যিখিনি যাৱতীয় পৰীক্ষা আছে কোভিড-19ৰ সৈতে জড়িত যিখিনি যাৱতীয় পৰীক্ষা যিখিনি সাৱধানতা আছে সেইখিনি তেওঁলোকে অৱলম্বন কৰিব লাগিব গতিকে এইটো এটাই প্ৰথমতে আপুনি যিটো কথা কৈছে ভয় আৰু তাৰ লগতে এটা ভাল খবৰ গতিকে দুইটা কথাই কিছু ইটোৰ সৈতে সিটো যদিও বিপৰীত তথাপি কিন্তু এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোক কেনেবাকৈ ইয়াৰ কেৰিয়াৰ হ'ব পাৰে নেকি আপুনি ইতিমধ্যে তেনেকুৱা ধৰণৰ কথাও উল্লেখ কৰিছে শংকাৰ কথা আপুনি কৈছে গতিকে সেই লোকসকলে আহি তেওঁলোকৰ পৰীক্ষা যাৱতীয় যিখিনি পৰীক্ষা আছে তেওঁলোকে সেই পৰীক্ষাখিনি কৰিব লাগিব আৰু ইতিমধ্যে আপুনি আৰু এটা ব্ৰেক ইতিমধ্যে কৰিছে যিটো সঁচাকৈ এইখিনি সময়ত আতংকৰ এটা কথা যে মৰিগাঁও আৰু গুৱাহাটীত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে যে গুৱাহাটীত এজন আৰু মৰিগাঁৱত এজনৰ কোভিড-19 পুনৰবাৰ ধৰা পৰিছে অৰ্থাৎ 64 সংখ্যা বৃদ্ধি পাই গৈছে আৰু ইয়াৰ লগতে আৰু কিছু আনুষংগিক কথা মই পাপৰি ৰেলৰ কথাটো আছেই তাৰ লগতে আৰু কিছু কথা জড়িত কৰিব বিচাৰোঁ যে এতিয়া কিছুমান ফেক নিউজো ওলাইছে কিন্তু মানুহে সেই ক্ষেত্ৰতো ফেক নিউজৰ ক্ষেত্ৰত আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব পাৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটক লৈ প্ৰায় সেই টুইটটো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা নাছিলে যে আজিৰ দিনটোত 8জনকৈ কোভিড-19 ৰোগী ধৰা পৰিছে তেনেকুৱা ধৰণৰ কোনো টুইট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা নাছিলে হিমন্ত বিশ্ব শৰ্মাৰ যিটো পিআৰৰ যিটো গ্ৰুপ আছে হোৱাটছএপৰ গ্ৰুপ আছে সেই গ্ৰুপটোত যথেষ্ট সেই কথাটোক লৈ আলোচনা হৈছে যে মন্ত্ৰী ডাঙৰীয়া এই যিটো মেছেজ আছে এই মেছেজটো আপুনি দিয়া হয়নে নহয় এইটো সত্য নে অসত্য তেনেকুৱা ধৰণৰ কিছু কথা তাত আলোচনা হৈছিলে আৰু আলোচনাৰ অন্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে তেওঁ তেনেকুৱা ধৰণৰ টুইট কৰা নাই তেওঁৰ নামত কোনোবাই তেনেধৰণে এটা ফেক নিউজ আৰু তাৰ লগতে আৰু এটা কথা যে গুৱাহাটী টুইটাৰ একাউণ্ট হেক হোৱাৰ কথা আহি পৰিছে নেকি নাই তেওঁ সেইটো কথা স্পষ্ট কৰিছে যে তেওঁৰ টুইটাৰ একাউণ্ট হেক হোৱা নাই বুলি তেওঁ স্পষ্টভাৱে কৈছে কিন্তু সেইটো গ্ৰাফিক্স ডিজাইন কৰিছে বিশেষ কিছুমান এনেধৰণৰ চতুৰ দুষ্ট লোক যিসকল আছে সেই দুষ্ট লোকে কোনোবাই তেনেধৰণে গ্ৰাফিক্স ডিজাইন কৰিছে আৰু গ্ৰাফিক্স ডিজাইন কৰি তেনেকুৱা ধৰণৰ এটা মেছেজ চাৰ্কুলেট কৰি দিছে আৰু যিটোক লৈ পেলাই মানুহৰ মাজত এটা শংকা বৃদ্ধি পাইছে অধিক শংকা বৃদ্ধি পাইছে আৰু 6খন জিলাৰ ৰেড জ'ন হ'ল বুলি তেনেকুৱা ধৰণৰ এটা ফেক নিউজো ইতিমধ্যে ওলাইছে সেই ফেক নিউজৰ চিকাৰ বহুজন হ'বলগীয়া হৈছে গতিকে এই সময়ছোৱাত ফেক নিউজ কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কেও আমি নিশ্চয় চিন্তা চৰ্চা আগবঢ়াব লাগিব ঋত্বিক কৌশিক আছে ফেক নিউজৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম ফেক নিউজ দুটাকৈ আজিৰ দিনটোত দুটা বৃহৎ ফেক নিউজ বৰ্তমান চাৰ্কুলেট হৈছে চাওক ৰাজু ইয়াৰ আগতেও যি ৰাজ্য চৰকাৰ হওক বা অসম আৰক্ষীয়ে এটা কথা কৈছিল যে কোনেও উৰা বাতৰি বা ভুৱা বাতৰি প্ৰচাৰ নকৰিব বিশেষকৈ ছ'চিয়েল মিডিয়াত আৰু যিহেতু এইটো এটা মহামাৰীৰ ৰূপ লৈছে আৰু অসম এতিয়া বিপদত আছে সেই সময়ছোৱাত কোনেও যাতে এনেধৰণৰ উৰা বাতৰি নকৰিব কিন্তু আজি দুটা বিভ্ৰান্তিমূলক উৰা বাতৰিয়ে সকলোকে যি বাতৰি হ'ল সকলোকে বিপদত পেলোৱাৰ নিচিনা এটা পৰিস্থিতি হৈছিল এটা হ'ল যে অসমত আৰু বৃদ্ধি পোৱালৈ মন্ত্ৰী 8জনলৈ 8জন নতুনকৈ বৃদ্ধি পোৱা বুলি টুইটাৰৰ যোনটো ফেক নিউজ এটা প্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত তাৰ পিছতে হ'ল যে গুৱাহাটীকে ধৰি 6খন জিলাক ৰেড জ'ন আৰু গ্ৰীণ জ'নৰ ঘোষণা কৰা বুলি এই গোটেইখিনি মানুহৰ মাজত এটা সংশয় বা ভয় ভাৱ সৃষ্টি কৰে পেনিকৰ সৃষ্টি কৰে যাৰ কাৰণে বহু সময়ত আমিও দেখিলোঁ বহু ফোন আহিল আমাৰ ওচৰলৈ বহু সময়ত আমালৈ মেছেজ আহিল যে এনেধৰণৰ বাতৰি কিবা হৈছে নেকি আৰু যাক লৈ সংশয় সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা পাপৰি এই মুহূৰ্তত বিমল বৰা আছে বিজেপি বিধায়ক লিংখাঙৰ বিধায়ক বিমল বৰা আছে মই বিমল বৰাৰ কাষলৈ যাম যে ৰেল সেৱা মুকলি কৰিব আপুনিও ডিব্ৰুগড় জিলাৰে গতিকে আপুনি ডিব্ৰুগড় জিলাৰ এটা সমষ্টিৰ আপুনি তাৰ পৰা প্ৰতিনিধিত্ব কৰিছে এতিয়া ৰেল আহিব দুখনকৈ ৰেল চলিব প্ৰথমতে মানে উত্তৰ পূবলৈ এখন আগৰতলালৈ আহিব এখন ডিব্ৰুগড়লৈ আহিব গতিকে নতুনকৈ যিখিনি মানুহ আহিব সেইখিনি শংকাৰ কাৰণ হ'ব পাৰে নেকি মানুহ আহিবও লাগিব সেইটো উপায় নাই হয় নিশ্চিতভাৱে এই মুহূৰ্তত আমাৰ কাৰণে অতি সংশয়ৰ সময় এইটো এফালেদি কৰোণা ভাইৰাছৰ আতংক কোভিড-19ৰ অন্য হাতেদি লকডাউন এই মুহূৰ্তত দেশবাসীয়ে এনেধৰণৰ সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে অন্য হাতেদি বিভিন্ন ৰাজ্যত কৰ্মসূত্ৰে বহু লোক ইতিমধ্যে লকডাউনৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ থাকিব লগা হ'ল তাৰ ফলস্বৰূপে আমাৰ চৰকাৰৰ তৰফৰ পৰা সেইসকল লোকক কিছু সকাহ দিবৰ কাৰণে আমি
প্ৰত্যেককে কিছু আৰ্থিক সাহায্য আমি এটা দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু দিন বাগৰি গ'ল দূৰৈত থকা সেইসকল লোকেও আমাৰ সৈতে যোগাযোগ কৰিছে সমষ্টিৰ বিধায়ক হিচাপে মোৰ সমষ্টিটো প্ৰায় 5,000তকৈ বেছি কৰ্মসূত্ৰে বহিৰাজ্যত বিভিন্ন লোক আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে তেওঁলোকে কৈছে ঘৰলৈ যাওঁ কিন্তু ইফালেদি শংকা আছে কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে যোৱা কেইদিনমানত বহিৰাজ্যৰ পৰা অহা বহু লোকৰ এতিয়া আমি পজিটিভ দেখিবলৈ পাইছোঁ আৰু আপুনি যিটো প্ৰশ্ন কৰিছে হয় দুখন ৰেল আহিব আচলতে এই মুহূৰ্তত কেনেধৰণে আমি বাস্তৱতাৰ দিশেৰে আগুৱাই যাম সেইটো অতি গুৰুত্বপূৰ্ণ বিষয় তাৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ মেনেজমেণ্ট যৎপৰোনাস্তি কৰা হৈছে কাৰণ এনেধৰণৰ পৰিৱেশ কোনেও আগতে সন্মুখীন হোৱা নাই আপুনিও ক'ব নোৱাৰে আহিলে কি হ'ব ময়ো ক'ব নোৱাৰোঁ নহাকৈ কেনেকৈ ৰখা যায় অন্য হাতেদি বহিৰাজ্যত থকা লোকসকলে ভাবি আছে ঘৰখনলৈ যাওঁ বিপদৰ মুহূৰ্তত তেখেতসকলেও গতিকে তেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীনে হৈছে গতিকে সেই একেটা কথাই তেওঁ আমাক জনাইছে ৰাজু আপোনাক ধন্যবাদ জনাইছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা আপুনি ইতিমধ্যে জনালে কেৱল ৰেল যাত্ৰা সন্দৰ্ভত নহয় আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত জনাইছে আমাক ফেক নিউজ সন্দৰ্ভতো আপুনি জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ ক্ষেত্ৰতো জনাইছে আপুনি ইতিমধ্যে আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আমাক জনাইছে ঋতিকে জনাইছে ধন্যবাদ আপোনালোক দুয়োকে কিন্তু ৰেলৰ খবৰৰ ওপৰত আমি পুনৰ এবাৰ কথা পাতিম জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে ফোনযোগে ডাঙৰীয়া বাতৰিলৈ আপোনাক স্বাগতম জনাইছোঁ এটাই প্ৰশ্ন যে বহিৰাজ্যৰ পৰা এতিয়া যিহেতু বহু সংখ্যক লোক আহিব গতিকে এই যাত্ৰাৰ কালছোৱাত এই দীঘলীয়া যাত্ৰাৰ কালছোৱাত আপোনালোকৰ তৰফৰ পৰা আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব হয় এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে অহাকালিৰ পৰা আংশিকভাৱে ভাৰতবৰ্ষত ট্ৰেইন চলাচল আৰম্ভ হ'ব যাত্ৰীবাহী ট্ৰেইনৰ চলাচল আৰম্ভ হ'ব আৰু এই যাত্ৰীবাহী ট্ৰেইনসমূহ বিশেষ যাত্ৰীবাহী ট্ৰেইন হ'ব বিশেষ যাত্ৰীবাহী ট্ৰেইন আৰু এই বিশেষ যাত্ৰীবাহী ট্ৰেইনসমূহ প্ৰথমতে আহিব দিল্লীৰ পৰা অহাকালি দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ এখন ট্ৰেইন আহিব সেইখন অহাকালি 4:30 বজাত দিল্লীৰ পৰা এৰা কথা গতিকে সেইখন ট্ৰেইন আহিব তাৰপিছত আহি আমাৰ অসমৰ গুৱাহাটীকে ধৰি ইম্পৰ্টেণ্ট কিছুমান ষ্টেচনত সেইবিলাক ৰ'ব সেই ট্ৰেইনখন ৰ'ব তাৰপিছত আৰু তেওঁলোকক তেনেকুৱাকৈ ধৰণৰ যেতিয়া ট্ৰেইনত মানুহজন উঠিব তেতিয়া তেওঁৰ গোটেই পৰীক্ষা নিৰীক্ষা কৰিহে তেওঁক ট্ৰেইনত উঠিবলৈ দিয়া হ'ব আৰু সেইটো স্ক্ৰিনিং টেষ্ট তাতে হ'ব সেইটো মানে যাত্ৰা সময় যিখিনি কৰা হৈছিলে পূৰ্বতে বাছ যাত্ৰা যেতিয়া আৰম্ভ কৰিছিল তেতিয়াও একেখিনি কথাই কৰা হৈছিলে এতিয়া আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে খোৱা খাদ্যৰ ক্ষেত্ৰত বাছৰ যাত্ৰা সময়তো আমি একেটা প্ৰশ্ন তেতিয়াও উত্থাপন কৰিছিলোঁ যে খাদ্য সামগ্ৰী তেওঁলোকে ক'ত পাব বা ইয়াৰ ক্ষেত্ৰতো আমি জনাওঁ যে আপোনালোকৰ তৰফৰ পৰা জনোৱা হৈছে যে উচিত মূল্যত ক্ৰয় কৰিব লাগিব গতিকে আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম হয় সেইটো IRCTCয়ে উচিত মূল্যত খাদ্য সামগ্ৰী যোগান ধৰিব ট্ৰেইনৰ ভিতৰত গতিকে তেনেকুৱাকৈ যাত্ৰীসকলে খাদ্য সামগ্ৰী পাব আৰু তাৰপিছত তেওঁলোকে যেতিয়া যাত্ৰা কৰিব তেতিয়া তেওঁলোকে লকডাউনৰ সকলো নিয়ম নীতিখিনি অৱলম্বন কৰিব লাগিব যেনে মাস্ক টাস্ক এইবিলাক চব ভালদৰে পৰিধান কৰি ছ'চিয়েল কিছু ডিষ্টেঞ্চ মেইনটেইন কৰি ভালদৰে আহিব লাগিব টিকট বুকিঙৰ প্ৰসংগলৈ আহোঁ 4 বজাৰ লগে টিকট বুকিঙৰ অনলাইন যোগে কথা কোৱা হৈছিলে হয় টিকেট বুকিং ইতিমধ্যে 4 বজাত আৰম্ভ কৰাৰ কথা আছিলে মই এতিয়া অলপ আগতে মই টেষ্ট কৰিছিলোঁ এবাৰ কিন্তু সাৰ্ভাৰ ডাউন আছে সেই সাৰ্ভাৰ ডাউনৰ কাৰণে আকৌ মই এতিয়া চাব পৰা নাই অতি গুৰুত্বপূৰ্ণ খবৰ মই এইখিনিতে পুনৰ এবাৰ জনাই দিছোঁ দৰ্শকসকলক যে সাৰ্ভাৰ ডাউন হৈ আছে কাৰণ আমালৈ বহুকেইটা প্ৰশ্ন আহিছিলে যে যিহেতু তেওঁলোকে লগ ইন কৰাৰ সময়টো ৱেবছাইট তেওঁলোকে চোৱাৰ সময়টো পোৱা নাছিলে গতিকে বেমেজালিৰ সৃষ্টি হৈছিলে কাৰিকৰী বিজুতি ঘটিছিলে এতিয়া এই মুহূৰ্তত আপুনি যিহেতু জনাইছে গতিকে দৰ্শকসকলক জনাই থওঁ যে সাৰ্ভাৰ ডাউন আছিলে মই আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম সেই সন্দৰ্ভত হয় আৰু বাকী যিখিনি বস্তু যিখিনি ট্ৰেইন আৰু আন এখন ট্ৰেইন যাব আগৰতলাৰ পৰা সেইখন যাব 18 তাৰিখে কিন্তু অহাকালি সেইখন ট্ৰেইন নচলে অহাকালি আগৰতলা অহা 18 তাৰিখে সেইখন ট্ৰেইন আগৰতলাৰ পৰা দিল্লী অভিমুখে গুৱাহাটী হৈ ৰাওনা হ'ব আৰু তাৰপিছত 20 তাৰিখে সেইখন ট্ৰেইন আকৌ নিউ দিল্লীৰ পৰা আগৰতলা অভিমুখে ৰাওনা হ'ব এয়া ট্ৰেইনৰ খুচি কিন্তু টিকটটো ডাঙৰ কথা গতিকে টিকটৰ ক্ষেত্ৰত কি কৰা হ'ব এতিয়া কাৰণ 4 বজালৈকে অনলাইন টিকেটে হ'ব যিটো এতিয়া হয়তো সাৰ্ভাৰ কৰিব অলপ পিছত খোলাকৈ নাথাকে এতিয়া সকলোৱে চবে চেষ্টা কৰি আছে টিকেটৰ কাৰণে সেইকাৰণে হয়তো একদম জাম হৈ গৈছে মোষ্ট প্ৰবেবলি যাৰ কাৰণে এতিয়া লাইনটো পোৱা নাই লাইনটো পাব নিশ্চয় নোপোৱাকৈ নাথাকে নিৰাশ হ'ব নালাগে হয় হয় টিকেটৰ যিহেতু ব্যৱস্থা কৰা হৈছে অনলাইন গতিকে অনলাইন টিকেট দিব আৰু মানে এতিয়া পাব আৰু কিছু সময় পিছত হয় আপোনাক ধন্যবাদ জনাইছোঁ ইতিমধ্যে এয়া আছিলে নিপেন ভট্টাচাৰ্য ডাঙৰীয়া আমাক জনালে আৰু লগতে জনোৱা হৈছে যে যেনেধৰণে
যাত্ৰা কৰাৰ পূৰ্বতে স্ক্ৰিনিং ব্যৱস্থা কৰা হ'ব, স্বাস্থ্য পৰীক্ষা কৰা হ'ব বা যাত্ৰাৰ কালছোৱাত কেনেধৰণে খাদ্য দিয়া হ'ব, উচিত মূল্য দি তাৰ বিনিময়ত আপুনি খাদ্য গ্ৰহণ কৰিব পাৰিব, তাত পোৱা যাব। তাৰোপৰি তাত যিখিনি যাৱতীয় সামগ্ৰী লাগে সেয়া আপুনি লগতে লৈ আহিব লাগিব। সেয়া গাৰু হ'ব পাৰে, কম্বল, বিছনা চাদৰ আদি। আৰু লগতে আমি জনাই থওঁ যে ডিব্ৰুগড়তো, যিহেতু ডিব্ৰুগড়লৈ আহিব এখন ৰেল, গতিকে ডিব্ৰুগড়তো কোৱাৰেণ্টাইনৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণৰ কথা ইতিমধ্যে প্ৰশাসনে জনাইছে। আৰু সমান্তৰালভাৱে আমি জনাই গৈছোঁ যে এইটো এটা দুধুৰ-মুধুৰ পৰিস্থিতি। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই সময়ছোৱা বহিৰাজ্যৰ পৰা বহু সংখ্যক লোক আহিব, গতিকে সাৱধান আৰু অধিক হ'ব লাগিব। চিটি 8 আৰু খবৰ আছে, সময় বিৰতি। উভতি আহিছোঁ চিটি 18 পৰৱৰ্তী অংশলৈ। ৰেলৰ পিছত বিমান চলোৱাৰ প্ৰস্তুতি। দেওবাৰে বিমান পৰিবহণ সচিবৰ বিমান বন্দৰ পৰিদৰ্শন, সচিব প্ৰদীপ সিং খৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীৰ বিমান বন্দৰ পৰিদৰ্শন। বিমান চলাচলৰ প্ৰস্তুতিৰ বুজ ল'লে বিষয়াদ্বয়ে। আৰম্ভণিতে দিল্লী, মুম্বাই, বেংগালুৰুৰ মাজত বিমান চলাচল অনুমতি দিয়াৰ আহ্বান। বিমান পৰিবহণ কোম্পানীৰ DGCA সেউজ সংকেতলৈ এতিয়া অপেক্ষা কৰি থকা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে ৰেলৰ পিছত বিমান চলোৱাৰ প্ৰস্তুতি। দেওবাৰে বিমান পৰিবহণ সচিবৰ বিমান বন্দৰ পৰিদৰ্শন, সচিব প্ৰদীপ সিং খৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীৰ বিমান বন্দৰ পৰিদৰ্শন। বিমান চলাচলৰ প্ৰস্তুতিৰ বুজ ল'লে বিষয়াদ্বয়ে। আৰম্ভণিতে দিল্লী, মুম্বাই, বেংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিয়াৰ আহ্বান। বিমান পৰিবহণ কোম্পানীৰ DGCAৰ সেউজ সংকেতলৈ অপেক্ষা। দেশত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে মহামাৰী কৰোণাই। দেওবাৰৰ দিনটোত কৰোণা সংক্ৰমণৰ সংখ্যাই দেশত অভিলেখ গঢ়িলে। একেদিনাই দেশত 4,000ৰো অধিক লোকলৈ সংক্ৰমণ ঘটিল কৰোণা ভাইৰাছৰ। দেশত 67,000ৰ ঘৰ অতিক্ৰম কৰিলে মুঠ কৰোণা আক্ৰান্তৰ সংখ্যাই। এটা দিনত 4,000ৰো অধিক লোক। একেদিনাই দেশত 4,000ৰো অধিক লোকলৈ সংক্ৰমণ ঘটিল কৰোণা ভাইৰাছৰ। 67,000ৰ ঘৰ অতিক্ৰম কৰিলে মুঠ আক্ৰান্তৰ সংখ্যাই। দেওবাৰৰ দিনটোত কৰোণা সংক্ৰমণৰ সংখ্যাই গঢ়িলে অভিলেখ। মহাৰাষ্ট্ৰত একেদিনাই 53জন কৰোণা আক্ৰান্তৰ মৃত্যু। দেওবাৰৰ পৰিসংখ্যাই ইংগিত দিছে দেশত ভয়াৱহভাৱে বৃদ্ধি পাব পাৰে কৰোণাৰ সংহাৰ। দেশজুৰি লকডাউন চলি আছে। কৰোণা সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লকডাউনৰ মাজতো বৃদ্ধি পাই আছে কৰোণা আক্ৰান্তৰ সংখ্যা। লকডাউনে ৰোধ কৰিছে গণ সংক্ৰমণৰ ঘটনা, কিন্তু এই লকডাউনৰ সময়ছোৱাত দেশৰ কৰোণা সংক্ৰমণৰ সকলো পৰিসংখ্যা অতিক্ৰম কৰি দেওবাৰৰ দিনটোত ধৰা পৰিল 4,308টা COVID-19 পজিটিভ। এই পৰিসংখ্যা মূল বৃদ্ধি কৰিছে মহাৰাষ্ট্ৰৰ আক্ৰান্তৰ সংখ্যাই। দেওবাৰৰ দিনটোত ৰাজ্যখনত ধৰা পৰিল 1,943টা পজিটিভ কেছ। কেৱল মুম্বাইতে পজিটিভ ওলাল 872 জনৰ। একেদৰে তামিলনাডুত 669 জন, গুজৰাটত 398 জন, দিল্লীত 381, উৰিষ্যা, বিহাৰ, পশ্চিমবংগত একেটা দিনতে COVID-19 ধৰা পৰিছে 321 লোকৰ দেহত। আৰু দেশজুৰি মৃত্যু হয় 113 জন লোকৰ। প্ৰতিটো ক্ষেত্ৰতে অভিলেখ গঢ়া দেওবাৰৰ দিনটোৰ পৰিসংখ্যাই আনিছে আগন্তুক দিনত কৰোণাৰ ভয়াৱহ সংক্ৰমণৰে ইংগিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ MMCHত কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু। মে'ৰ পৰা MMCHত কোৱাৰেণ্টাইনত আছিল কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী ব্যক্তি। 5 মে'ত মুম্বাইৰ পৰা এম্বুলেন্স যোগে ঘৰলৈ আহিছিল এই লোকজন। কোৱাৰেণ্টাইনত থকাৰ অৱস্থাতে মৃত্যু ঘটিল দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়াৰ। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত সোমবাৰে মৃত্যু ঘটিল কোৱাৰেণ্টাইন অৱস্থাত থকা অগ্নি নিৰ্বাপক বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তনুৰাম শইকীয়াৰ। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা তনুৰাম শইকীয়াই মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে বিগত 40 দিন মুম্বাইত আবদ্ধ হৈ আছিল। যোৱা 5 মে'ত মুম্বাইৰ পৰা এখন এম্বুলেন্স ভাড়া কৰি অসমলৈ অহাৰ পিছতে তেওঁক কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হয়। নিজৰ পুত্ৰৰ সৈতে এই ব্যক্তিজন যোৱা 9 তাৰিখৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কোৱাৰেণ্টাইনত চিকিৎসাধীন হৈ আছিল। তেওঁৰ কৰ্কট ৰোগ আছিলে। মাৰ্চৰ 15 তাৰিখে বম্বেত গৈছিলে। বম্বেত চিকিৎসা হৈ আছিলে। চিকিৎসা হৈ থকাৰ পিছত লকডাউন হ'ল। লকডাউনৰ কাৰণে আহিব নোৱাৰিলে। আহিব নোৱাৰোঁতে এফালে লকডাউনৰ কাৰণে অলপ অসুবিধা হ'ল। হোৱাতে আমি মুম্বাইৰ পৰা
5 তাৰিখে এম্বুলেঞ্চে লৈ আনিলে লৈ অনাৰ পিছত তেওঁলোকে আমাক সৰু সজাত সুমিয়াই দিলে সৰু সজাত টেষ্ট কৰিলে টেষ্ট কৰাৰ পিছত মহেন্দ্ৰ মোহন হস্পিটেলত কোৱাৰেণ্টাইনৰ কাৰণে দিলে মৃতকৰ পুত্ৰ সৰু পুতেক তেওঁ মানে কি অভিযোগ কৰা তেওঁ কৈছে ভিতৰৰ পৰা যে আনা দিনৰ পৰা কোনো ধৰণৰ তাৰমানে প্ৰিলিমিনাৰী চিকিৎসা অকণমানো কৰা নাই ডক্টৰ নাৰ্ছে কৰিছে সন্মুখৰ পৰা যিখিনি কৰিছে সেইখিনিও আমিও চেলুট জনাইছোঁ কৰোণাৰ কাৰণে কিন্তু ভিতৰত কি হৈ আছে এতিয়া আমি মোৰ ভতিজাজন থকাৰ কাৰণে গম পালোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে দেওবাৰে মৃত্যু ঘটে এইগৰাকী কৰ্কট ৰোগ আক্ৰান্ত তনুৰাম শইকীয়াৰ মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত গুৱাহাটীৰ পৰা ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাত কহৰাত ভৰিত আঘাত পায় এটা জলাশয়ৰ বুকুত লুটুৰি পুটুৰি হৈ মৃত্যু যন্ত্ৰণাত ছটফটাইছে এটা বন্য হস্তি উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই আহিছিল হাতীটোৱে উপযুক্ত চিকিৎসা পোৱা নাই আঘাতপ্ৰাপ্ত হাতীটোৱে এই প্ৰতিবেদন আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো নমস্কাৰ ত্ৰাহি মধুসূদন জলাশয়ত ছটফটাইছে গজৰাজে গ্ৰাহৰ আক্ৰমণ নহয় গজেন্দ্ৰৰ ঠেঙত গুৰুতৰ আঘাত জলাশয়ৰ বোকাত লুটুৰি পুটুৰি হৈ মৃত্যু যন্ত্ৰণাত কাতৰ গজৰাজ বোকাত ঢলি পৰিল দুদিন আগলৈকে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই অহা হাতীটো হয় কাজিৰঙাৰ কহৰা বনাঞ্চলৰ ঘটনা এয়া বনাঞ্চলখনৰ তেতেলিগুৰি বন শিবিৰ এলেকাত চিকিৎসাৰ অভাৱত মৃত্যুৰ খনগনিছে গজৰাজে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ পৰা ওলাই আহি এই বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাইছিল দাঁতিকাষৰীয়া দ গোসানীবৰ ডুমজান আদি অঞ্চলত বনকৰ্মীয়ে 3টা হাতীৰ সহায়ত বনৰীয়া হাতীটোক নদী পাৰ কৰি খেদি পঠিয়াইছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ হাতীটোৰ ঠেঙত আছিল আঘাত কহৰা বনাঞ্চলৰ সীমামূৰীয়া তেতেলিগুৰি আৰু বৰদলনিৰ বন শিবিৰ এলেকাৰ মাজতে বিচৰণ কৰি থকা হাতীটো দেওবাৰে পুৱা ঢলি পৰিল বোকাৰ মাজত পূৰ্বে বন্যহস্তীটোৰ আঘাতৰ কথা সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত চিকিৎসাৰ ব্যৱস্থা কৰিছিল বন বিভাগে কিন্তু এদিন চিকিৎসা কৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে আৰু চিকিৎসকৰ গাফিলতিৰ বাবেই যন্ত্ৰণাৰ উপশম লাভ নকৰা হাতীটোৱে এতিয়া তিল তিলকৈ মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে